মাটিবিলাক নাই, এইটো ট্ৰাইবেল বেল্টৰ মাটি, ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব। তাতকৈ আৰু বেলেগ কথা ইয়াত নাই। ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব। ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব। কিবা কথা হ'ব পাৰে নেকি? ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। ৰাজনৈতিক দলৰ সুদ গৈছে ইয়ালে। চবকে ভোট লাগে, সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে। কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে? আপোনালোকে আমাক কওক। আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ, আৰক্ষী এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে। এতিয়া কথাটো কৈছো, সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে, যেতিয়া 16জন নে 18জনকে আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটোকেইখন ক'ত গৈছিলে? তাতকৈ আমাৰ প্ৰশ্ন আছে। অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশী হাতত হ'ব পাৰে নেকি? আমি হ'ব নিদিওঁ। আৰু যদি পুলিচে নোৱাৰে, জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহক খালী কৰিব। মুখ্যমন্ত্ৰী ডিজিপিয়ে তৃতীয় শক্তিৰ কথা কৈছে। তৃতীয় চতুৰ্থ শক্তি এইবোৰ কথা নহয়। আৰু যদি তেওঁ খালী কৰিব নোৱাৰে, এই ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক জনজাতীয় মানুহৰ হাতত এটা AK-47 দ্বিতীয় হিমন্ত বিশ্ব শৰ্মা।